নমস্কাৰ সকলোকে ভিডিঅ'টোৰ জৰিয়তে পুনৰবাৰ সুপ্ৰভাত জনাইছোঁ আৰু এইফালে ভাতৰ পাতত বহি আছোঁ দেই। এইফালে ৰঙালাও আগ মানে বগা সৰিয়হ দি বনাই লৈছোঁ, লগতে গজালি ওলোৱা বুট কেইটামান আৰু আচাৰ লৈ লৈছোঁ তেনেকৈ এখনকৈ আৰু মানে কি কাৰেণ্টটো নাই, বনাম বুলি বিচাৰিছিলোঁ কিন্তু কাৰেণ্টটো নথকাৰ কাৰণে ইমানখিনি আগবাঢ়ি নাথাকিলোঁ। আৰু এফালে মানে সাজি কাচি ওলাই লৈছোঁ, দেখিছে নহয়, এফালে যাওঁ মাৰ্ঘেৰিটা যাওঁ, যামকৈ মানে আজিহে যাওঁ, কিন্তু আজিও বতৰটো বেয়া। এইফালে প্ৰাৰ্থনা মই খাবলৈ লৈছোঁ আৰু এইখিনি মানে প্ৰায় এখনকৈ বনাই আছোঁ, কিয় জানেনে, অকল আমি দুজনীয়ে আছিলোঁ। শ্যামলটো মাৰ্ঘেৰিটাতে আছে আৰু মানুহজনো নাছিলে, আজি তেওঁ আহি আছে। তাৰপিছতে আৰু আজি মানে শ্যামল য'ত আছিলে তাত সি আচলতে খোলৰ প্ৰশিক্ষণ ল'বৰ কাৰণে গৈছিলে, 10 দিনীয়া প্ৰশিক্ষণ, আৰু আজি মানে সামৰণি, আৰু আজি সামৰণিখিনি প্ৰদৰ্শন হ'ব, তাকে আমিও যাওঁ চাবলৈ। মাজতে যামকৈ যাব নোৱাৰিলোঁ। তাৰপিছত মানুহজন আহি আছে, তেওঁ বাৰু নিজে উলিয়াই মেলি খাবহি, তেওঁৰ কাৰণে চব যোগাৰ কৰি থৈ গৈছোঁ, কিন্তু আমি দুজনী যাওঁ। আৰু এই মানে এইখিনি কেনেকৈ বনাইছোঁ তাৰ ৰেচিপিটো দিছোঁ, আপোনালোকে চাব। আৰু যদি মানে কিবা ইনক্লুড কৰিব লগা আছে ক'ব। আৰু এবিধ বনাবলৈ লৈছিলোঁ, লাইনটো নাই, সেইটো কি বনাব লৈছিলোঁ গম পাব আৰু ভিডিঅ'টো শেষলৈকে চালে। দুফালে দুখন থালি লৈছোঁ, এখন থালি ৰঙালাও পাত ঠাৰি আৰু লগতে আলু কাটি লৈছোঁ, আৰু আনখনত অকণ ৰঙালাও পাত লৈছোঁ। তাৰপিছতে কেৰাহীখনতে তেল অকণমান দি গৰম হ'বলৈ দিলোঁ। ইয়াতে পিঁয়াজ অকণ দি অকণমান মানে ৰঙচুৱা পৰালৈকে ভাজি থাকিলোঁ, আৰু এইখিনি যেতিয়া ৰঙচুৱা পৰিলে ইয়াতে এই যে আলু ঠাৰি আৰু পাত একেলগে কাটিছিলোঁ, গোটেইখিনি একেলগে দি পেলাই তাতে নিমখ আৰু হালধি আন্দাজমতে দি লৰাই দিলোঁ, আৰু আটাইখিনি বস্তু ধুনীয়াকৈ সিজিবলৈ দিলোঁ। আৰু মই ইয়াতে দিম বগা সৰিয়হ, আৰু বগা সৰিয়হখিনি অকণমান নিমখত তিয়াই মিক্সিত মাৰি ল'লোঁ। তাৰপিছতে ইয়াতে দি দিছোঁ, আৰু ইয়াতে মোক যিমানখিনি জোখৰ পানী প্ৰয়োজন হ'ব সিমানখিনি জোখৰ, মই পিছে গৰম পানীহে ব্যৱহাৰ কৰিছোঁ দেই। আৰু গৰম পানীখিনি দিয়াৰ পিছতে এইখিনি মই ধুনীয়াকৈ উতলিবলৈ দিলোঁ, আৰু উতলাৰ পিছত চাওঁ এইখিনি ধুনীয়াকৈ কালাৰটো আহি গৈছে, আৰু এতিয়া মই ইয়াতে উলিয়াই ল'লোঁ পৰিৱেশন কৰিব পৰাকৈ। আৰু অকল যে পাতখিনি কাটিছিলোঁ, পাতখিনি পিঁয়াজ আৰু নহৰু দি অকণমান তেলতে ভাজি সিজাই ল'লোঁ। তাৰপিছতে মিক্সিতে টেঙা অকণমান চেপি দিছোঁ, আৰু এইখিনি এতিয়া মিক্সিত মাৰিলে হৈ যাব। কিন্তু যে ভাত খাই থাকোঁতে মানে আধা খোৱাৰ পিছতে এখন হাতেৰে উঠি গৈ পেলাই মানে মিক্সিত মাৰিব লগা হৈছে, কাৰেণ্টটো নাছিল।